তো হেল্ল' ভিউয়াৰ্ছ, ৱেলকাম বেক টু আৱাৰ চেনেল। আজি বহুত বেছি আপডেট লৈ আনিছোঁ ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড ফিফ্থ টেষ্ট। তাৰ উপৰি মই কথা পাতিম আমাৰ ইণ্ডিয়া ভাৰ্চেছ পাকিস্তান দি আছে তাৰ ওপৰত আৰু দুটামান বেলেগ খেলাৰ ওপৰতো আপডেট দিম বেলেগ টিমত। তো এনেকুৱা ধৰণৰ আপডেটবিলাক পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনালোকে ছাবস্ক্ৰাইব নকৰে চাই গুচি যায় আৰু বেল আইকনটো আপোনালোকে ক্লিক কৰিব নাপাহৰিব যাতে নটিফিকেশ্যন পাই থাকে প্লিজ। তো ষ্টাৰ্ট কৰোঁ নিশ্চয়। তো ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড ফিফ্থ টেষ্ট কাৰোয়া মাৰো মুকাবলা পৰহি পৰা ষ্টাৰ্ট 31 জুলাই। আৰু এইখন টেষ্ট ড্ৰ কৰিলেও নহ'ব, ইণ্ডিয়া মানে জিকিবই লাগিব। ড্ৰ কৰিলেতো আমি সিৰিজটো হাৰিলোৱে, বিকজ অলৰেডি সিহঁতে 2-1 জিকি আছে, আমি মানে সৰি 2-1 লিড হৈছে। তো ইণ্ডিয়া মানে মাষ্ট হেভ টু উইন দ্য মেটচ। আৰু তাৰ কাৰণে এতিয়া মই আজি ৰিপৰ্টছ পাইছোঁ চ'ৰ্চৰ পৰা, খবৰ পাইছোঁ যে কুলদীপ যাদৱক খেলাব পাৰে এইখন টেষ্টত। সেইটো আমি আগতেও কৈছো, থাৰ্ড টেষ্টখনতো আমি কৈছিলো কুলদীপ যাদৱক খেলাব লাগে। ইট ইজ হাই টাইম নাও, বিকজ কুলদীপ যাদৱৰ পৰা আমি আগতেও বহুতখিনি কণ্ট্ৰিবিউশ্যন পাইছোঁ। আমাক লগা টাইমত উইকেট ওলাই দিয়ে। স্পিনাৰৰ ফালৰ পৰা কুলদীপ যাদৱে আমাৰ বলিং স্পিনাৰৰ মানে সেই গোটেই এইখন টেষ্টত যি দেখিলোঁ ৱাশ্বিংটন সুন্দৰৰ পাৰফৰ্মেঞ্চ, বলিঙেদি হওক বেটিঙেদি হওক, বলিঙেদি স্পেচিয়েলি কৈছোঁ, সেইটো চাই লাগিছে যে স্পিন ফ্ৰেণ্ডলি মানে হয়। তোৰ 2 নম্বৰ দিনৰ লাষ্টৰ দিনাৰ পৰা বা 3 নম্বৰ দিনৰ পৰা মানে বল মুভিং কৰা ষ্টাৰ্ট কৰে, স্পিনাৰৰ মানে আহি যায়। তো সেইকাৰণে আমাৰ কুলদীপ যাদৱ বিৰাট প্ৰয়োজন হ'ব এই থাৰ্ড টেষ্টত বিশেষকৈ। তাৰে উপৰি আৰু এটা কথা মই মানে নিউজ পাইছোঁ যে এইখন টেষ্ট লাষ্ট টেষ্টত হৰ্ষদীপ সিঙৰ কাম মানে সেই হ'ব পাৰে টেষ্ট ডেবিউ। তো লেফ্ট আৰ্ম এটা পেচাৰ টেষ্ট ডেবিউ এট ইংলেণ্ড সুইমিং কণ্ডিশ্যন, ভাল হ'বনে? হৰ্ষদীপ সিঙে আমাক আগতো ভালেখিনি সেয়া কৰিছে অলৰেডি, নকৰা নহয়। ইয়াৰ যিহেতু টেষ্টত আমি ওৱান ডেত দেখিছোঁ, T20 ৱৰ্ল্ড কাপত দেখিছোঁ আমি বাবাৰ আজমক কেনেকৈ তাৰমানে LBW কৰে, তাৰ পাৰফৰ্মেঞ্চ আমি দেখিছোঁ, ইয়ৰ্কাৰ যোনটো দিয়ে পাৰফৰ্মেঞ্চ আমি অলৰেডি দেখিছোঁ। গতিকে এক্সপেক্ট কৰিব পাৰোঁ যে টেষ্টত ডেবিউ হোৱাৰ পিছত ই বিশেষকৈ ইংলেণ্ডৰ দৰে ৱেডাৰ কণ্ডিশ্যনত ভাল বলিং কৰিব। আৰু তাৰ লগত ইফালে ভাল অলৰেডি আমাৰ বলিং লাইন আপ আছে, চিৰাজ আছে, বুমৰা আছে। তাক কেনেকৈ খেলাই সেইটো এতিয়া দেখা যাব। আমাৰ মেনেজমেণ্টে বা কি ভাবি আছে, আমি ইয়াতে বহি কিনে তোৰ ইংলেণ্ডৰ কথা এনেকৈ ক'ব নোৱাৰোঁ যে আমাৰ ইণ্ডিয়াই যে ইটো লাইন আপে খেলাব, কিন্তু অবভিয়াছলি তাৰ ডেবিউটো হ'লে ভাল হ'ব। আৰু এটা মই কওঁ, আজি পাইছোঁ এতিয়া নেক্সট খেলখন হৈছে তোৰ কেনিংটন অভেলত আছে তো তাত মানে গৌতম গম্ভীৰৰ তাৰে যোনটো পিচ কিউৰেটৰ তাৰে লগত হিটেড আৰ্গুমেণ্ট এটা হৈছে। তো এই বস্তুটো মানে ক্লিয়াৰলি ওলোৱা নাই কিহৰ কাৰণে হৈছে। মে বি পিচখন মানে যেনেকৈ তৈয়াৰ কৰিছে, যেনেকৈ ৰেডি কৰিছে কিউৰেটৰ, সেইটো ছেটিছফাই হোৱা নাই গম্ভীৰে, বা কিবা এটা মানে কৰিছে কিউৰেটৰতে। এইটো অবভিয়াছলি এক্সপেক্টেডে হয়। লাষ্ট টেষ্টখনৰ পিছত সিহঁতৰ যোনটো অৱস্থা হৈছে, যিমান সিহঁতৰ পৰা আমি শুনিব লগা হৈছে, আমাৰ প্লেয়াৰ্ছবিলাকে যিমানখিনি সিহঁতে মাইণ্ড গেম খেলিছে, তাৰ পিছত তাহাঁতৰ এইটো অৱস্থা। ইমানখিনি সিহঁতেও ভাল খেলিছিল, খেলখনটো মেটচখনটো ভালেই খেলিছিল সিহঁতে, কিন্তু তাৰ পিছত সিহঁতৰ যোনটো অৱস্থা হ'ল, যোনটো সিহঁতে য'ত ভাবি আছিল যে আৰামছে জিকি যাব এইখন খেলা, মে বি সিহঁতে ড্ৰেছিং ৰুমতে চেম্পিয়নৰ বটল ৰেডি কৰি থৈ আহিছিল, কিন্তু আহি কিনে কি হ'ল, খেলখন ড্ৰ হৈ থাকিল। গতিকে ড্ৰ হোৱাৰ পিছত তাহাঁতৰ ফ্ৰাষ্ট্ৰেশ্যনটো অবভিয়াছলি থাকিব। চান্সেছটোতো ল'ব, ফেভাৰটো কৰিবই, এইটো জানা শুনা কথা। আৰু এইটো জাগা ৱাইজ চলে। ইণ্ডিয়াত হ'লেও আমি অলপ ইণ্ডিয়াই কিন্তু বহুত নিউট্ৰেলে ৰাখে বস্তুবিলাক, আমি ভালেখিনি নিউট্ৰেল ৰাখিবই চেষ্টা কৰে, তথাপি অলপমান হ'লেও বায়েষ্ট এটা সেই এটা থাকেই। এতিয়া সিহঁতৰ যোনটো সিহঁতে ফিল কৰিলে থাৰ্ড টেষ্টখনৰ পিছত, ফ'ৰ্থ টেষ্টখনৰ পিছত, তাৰপিছততো সিহঁতে আৰু সেই কৰিবই, জানা শুনা কথা, এক্সপেক্টেড আছিল এইটো। কি বস্তুটো কি মানে ক্লিয়াৰলি পিকচাৰটো অহা নাই, কিন্তু এইটো নিউজটো পাইছোঁ। আৰু এইটো ইংলেণ্ড ভাৰ্চেছ ইণ্ডিয়া ফিফ্থ টেষ্ট আপডেট। আৰু তাৰ উপৰিও মই দুটামান আপডেট কৈ দিওঁ। এতিয়া আজি তাৰমানে কি হ'ল, পাৰ্লিয়ামেণ্টৰ লোকসভাত আছাদুদ্দিন ওৱেইচি তাৰমানে কৈছে যে ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানৰ যে মেচ দিছে এছিয়া কাপত, তাকে লৈ কৈছে
যে কিয় মেটচখন দিলে তাক তেওঁলোকে কুৱেশ্যন কৰিছে তেওঁ আৰু তেওঁ কৈছে যে আমি সিহঁতৰ মানে এয়াৰক্ৰাফ্ট আমাৰ আকাশত উৰিব নিদিওঁ আমি সিহঁতৰ লগত ট্ৰেড চব ভংগ কৰিছোঁ একো নাই বিজনেছ তথাপিও আমি এই মেটচখন কিয় দিলোঁ আৰু এই মেটচখন মই নাচাওঁ বুলি কৈছে তেওঁ মই চাব নালাগে বুলি কৈছে এইটো বস্তুত আমি এইটো বিষয়ত অলৰেডি পৰহি কথা পাতিছোঁ WCL ৰ মেটচো কেনচেল কৰি দিছিল লেজেণ্ডত এজ ক্ৰিকেট ফেন্স আমিতো এতিয়া এক্সপাৰ্ট নহয় কিন্তু এজ ক্ৰিকেট ফেন্স আমি এই বস্তুটো নিবিচাৰোঁ পাকিস্তানৰ লগত খেলা হোৱাৰ কোনো দৰকাৰ নাই মোৰ হিচাপত আৰু এইটো ক্ষেত্ৰতো গভৰ্ণমেণ্ট জাম্পিং কৰিব আছে অলৰেডি এতিয়ালৈকে গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি একো ষ্টেটমেণ্ট পোৱা নাই কিন্তু মোৰ এনেকুৱা লাগি আছে যে গভৰ্ণমেণ্টে এই গোটেই বিষয়টোত কিবা এটা কথা কিবা বিশেষ টিপ্পনী নিদিয়াকে নাথাকে এইটো গেৰাণ্টি কিবা এটা আৰু গাংগুলী কি কৈছে মই কৈ আছোঁ গাংগুলীও কৈছে এইটো সন্দৰ্ভত গাংগুলী কৈছে যে ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানৰ যে মেচ দিছে গাংগুলী কৈছে যে দ্য গেম মাষ্ট গ' অন বুলি কৈছে দ্য স্পৰ্টছ মাষ্ট গ' অন মানে পলিটিক্সটো হৈ থাকক পলিটিক্সটো বেলেগ বস্তু কিন্তু স্পৰ্টছত এইটো এফেক্ট কৰিব নালাগে বুলি কৈছে গাংগুলী এটা ভাল কথাই কৈছে ভাল কথা ক'লেও আমি কিছুমান ক্ষেত্ৰত এইবিলাক কথাত আমি মানিব নোৱাৰোঁ বিকজ আমাৰ লগত যোনখিনি হৈছে তাৰ পিছত আৰু ইমানখিনি যিহেতু আমি অলৰেডি হাতক বয়কট কৰি ৰাখিছোঁৱেই তেনে ক্ষেত্ৰত মই নাভাবোঁ যে এছিয়া কাপৰ মেটচ এখন বিৰাট বেছি জৰুৰী বুলি কাৰণ আজি যদি আমি ইণ্ডিয়া যদি এছিয়া কাপত পাৰ্টিচিপেট নকৰে তেনেহ'লে এছিয়া কাপ হোৱাটোৱে বহুত আশাক্ষীণ এই ক্ষেত্ৰতো আচ্ছা চাবলগীয়া আছে আৰু অলপমান ভাবি চাব লাগে মোৰ হিচাপত BCCI আৰু এনেকুৱাও নহয় যে BCCI পইচা নোহোৱা বৰ্ড এখন যাক পইচাৰ প্ৰয়োজন আছে ৰিচেষ্ট বৰ্ড হয় গোটেই ৱৰ্ল্ডৰ ইভেন ICC-তকেও বেছি তই মানে এগ্ৰি কৰা কথাটো OACৰ কথাটোৰ লগত মই এই বস্তুটো ৰাজনীতি ফালে লৈ নাযাওঁ কিন্তু মই আৰু এবাৰ কওঁ এজ এ ক্ৰিকেট ফেন মই এই বস্তুটো নিবিচাৰোঁ ইণ্ডিয়া আৰু পাকিস্তানৰ খেল হোৱাটো নিবিচাৰোঁ আৰু কিন্তু মই এটা কথা কওঁ এতিয়া যিহেতু হ'ব আমাৰ হাতত নাই বস্তুটো ইণ্ডিয়াই হাৰাব লাগে একদম বেয়া সেইটোৱে মই কৈছোঁ যে আমি ক্ৰিকেট এক্সপাৰ্ট নহয় তথাপি আমি নিবিচাৰোঁ আৰু হোৱাটো কিন্তু যদি হয় তেনেহ'লে হ'বই এতিয়া কনফাৰ্মেশ্যন আহি গ'ল গতিকে ইণ্ডিয়াই যিহেতু খেলিব একদম বেয়াকৈ হৰাব লাগে সেইটোৱে বেয়াকৈ হৰাব লাগে একদম মানে যাতে ইহঁতে কান্দি দিয়ে আৰু পুৰা খান্দাই দিব লাগে পিছত মানে বাপ ইয়াক দিয়ে মানে আমাৰ ইণ্ডিয়াক বাপ বুলি কয় ন সিহঁতক বেটা বুলি মানে চব বাপৰে এটা বাপ থাকেতো আমি হ'লো দাদাজী সিহঁতক বাপো নহয় একচুৱেলি এতিয়া মই আৰু এতিয়া হৈ গ'ল এইটো আপডেট আৰু এটা আপডেটত মই কথা কওঁ তো আজি এখন ৰাতিপুৱা মেটচ আছিল হা ৱেষ্ট ইণ্ডিজ ভাৰ্চেছ অষ্ট্ৰেলিয়া 5th ODI অষ্ট্ৰেলিয়াই মানে এই 5th ODI খন জিকি কিনে এটা ৰেকৰ্ড কৰিল কি ৰেকৰ্ড যে গোটেইখন মেটচ অষ্ট্ৰেলিয়াই জিকিল 5খন T20 আছিল 5খন জিকিল ৱেষ্ট ইণ্ডিজৰ লগত আৰু ৱেষ্ট ইণ্ডিজে ফাৰ্ষ্ট টাইমৰ কাৰণে 5খন T20 মেচ হাৰিছে হা নিজৰ মাটিতে এতিয়া মই কওঁ ৱেষ্ট ইণ্ডিজ টিমটোক সদায় মানুহে কি ভাবে যে টেষ্টত দুৰ্বল কিন্তু T20 টিম দুবাৰ T20 ৱৰ্ল্ড কাপ চেম্পিয়ন কিন্তু সেই T20 ষ্ট্ৰং টিমটোৱে যদি নিজৰ মাটিত ভাৰতৱাজ খাই 5খন T20 হাৰে 2খন T20 200ৰ ওপৰত টাৰ্গেট দিও হাৰিছে কি কবি প্ৰব্লেমটো ইমান ডাউনগ্ৰেড মানে কি হৈছে ৱেষ্ট ইণ্ডিজ বৰ্ডখনত মোৰ এনেকুৱা লাগিছে যে বহুত বেছি পলিটিক্স সোমাই আছে ইহঁতৰ মানে প্লেয়াৰৰ ওপৰত ইহঁতে ধ্যান নিদিয়ে টিম এটা ভৱিষ্যতৰ টিম এটা গঢ়াৰ ওপৰত ইহঁতে ধ্যান নিদিয়ে এটা টাইমত ৱেষ্ট ইণ্ডিজৰ সন্মুখত চব কপি থকা আছিল আমি 90s সময়টো যদি মনত 80s 90s আৰু সেইটো টাইমত যদি আমি সময়খিনি মনত কৰোঁ ৱেষ্ট ইণ্ডিজ কোনটো ফালৰ পৰা বেয়া আছিল কিন্তু এতিয়া কথাটো হৈছে ৱেষ্ট ইণ্ডিজৰ মানে মোৰ এনেকুৱা লাগে যে প্লেয়াৰবিলাকৰ ওপৰত গুৰুত্ব নিদিয়ে ভৱিষ্যতৰ টিম এটা বনোৱাত গুৰুত্ব নিদিয়ে সেইকাৰণে এতিয়া অকল টেষ্ট বুলি নহয় ODI হওক T20 হওক চবতে সিহঁতে বেকলেছ খাই আছে আৰু এইটো বস্তু এক্সপেক্টেড হয় এটা বেয়া মানে বেয়া লাগে ৱেষ্ট ইণ্ডিজ টিমে যেতিয়া চেম্পিয়নছ ট্ৰফি খেলিব পৰা নাই কোৱালিফাই কৰিব পৰা নাই 2023 ৱৰ্ল্ড কাপ খেলা নাই দুটা ডাঙৰ ইভেণ্ট ৱেষ্ট ইণ্ডিজে মিছ কৰি গৈছে এইটো বহুত মানে বেয়া লগা কথা আৰু এজ এ ক্ৰিকেট ফেন্স আমি আমাৰ কাৰণে এইটো বহুত দুখ লগা কথা যে ইমান ভাল টিম এটা এসময়ৰ দপদপনি লগাই থোৱা ক্ৰিকেটৰ দুনিয়াত দপদপনি ৰখা এটা টিম এখন দেশ যাৰ এতিয়া এইটো শোচনীয় অৱস্থা আৰু এইটো বস্তুৰ পৰা আমি এটা বস্তু শিকিব পাৰোঁ যে এনেকুৱা অৱস্থা বেলেগ ডাঙৰ টিমৰো হ'ব পাৰে আমাৰ ইণ্ডিয়াৰো হৈ যাব পাৰে মই এটা কথা কওঁ শ্ৰীলংকাৰ টিমৰো শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজ টিমত ছেম হাল হৈছিলে হা
2015-16 এৰাটোত সেম হাল হৈছিল ৱেষ্ট ইণ্ডিজে সেই বস্তুটোৰ পৰা উভৰিব পৰা নাই কিন্তু শ্ৰীলংকাই উভৰিও আছে অলপ চেষ্টা চলাই আছে বিকজ এতিয়া সিহঁতে নিজৰ ভৱিষ্যতৰ টিমবিলাক গঢ়াত মানে গুৰুত্ব আৰোপ কৰিছে গতিকে সেইকাৰণে সিহঁতৰ অলপমান অভাৰকাম কৰিছে এই বস্তুবিলাক ৱেষ্ট ইণ্ডিজৰ যদি মই কওঁ প্লেয়াৰবিলাকো অলপ মানে ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ প্ৰতি বেছি সেই নেকি কাণ্ট্ৰিৰ প্ৰতি বেছি সেই নাই নেকি একচুৱেলি বৰ্ডে পইচা নিদিয়ে একজেক্টলি মই সেইটো কথাতে আহি আছিলোঁ যেতিয়া এজন তাহাঁতৰ জীৱিকাই সেইটো এতিয়া আমাৰ ইণ্ডিয়ান প্লেয়াৰবিলাকৰ কথা বেলেগ তেওঁলোকে এড ৰেভিনিউ পায় কিবা পায় তেওঁলোকৰ বিজনেছ থাকে বেলেগ নেখেলিলেও হ'ব ইভেন বাকীবিলাক দেশৰো সিহঁতেও এড আমাৰ ইণ্ডিয়াত আহি কিনে এড পায় কিবা পায় সিহঁতৰ তাতেও ভালেখিনি সিহঁতে স্পনচৰশ্বিপছ পায় কিন্তু এই বস্তুটো আমি ৱেষ্ট ইণ্ডিজৰ প্লেয়াৰবিলাকৰ লগত নেদেখোঁ সেইকাৰণে তেওঁলোকৰ মেবি সেইটোৱে মেইন কাৰণ যাৰ কাৰণে তেওঁলোকৰ মেইন ইণ্টাৰেষ্টটো ঢাল খায় লীগ ক্ৰিকেটৰ ফালে ৱেষ্ট ইণ্ডিজ কাৰণ তাতে যেতিয়া টকা পায় ইণ্ডিয়াত মানে ট্ৰেভেল কৰে ইণ্ডিয়ান মানুহে বহুত মৰম ভাল পোৱা দিয়ে ৰেছপেক্ট ৱেষ্ট ইণ্ডিজ টিমৰ বহুত প্লেয়াৰৰ আমি ভাল পাওঁ নিজে ভাল পাওঁ ৰাছেল গেইলহঁতৰ আমি মানে ফেন হয় গতিকে ইমান ভাল টিম ডিজে ব্ৰাভো হওক বা সুনীল নাৰিন হওক ইমান টেলেণ্টেড প্লেয়াৰ আছে কিছুমান তথাপিও মানে এই টিমটো মানে এটা ৰিবিল্ডিং হ'ব লাগে ভালকৈ এইটোৱে আশা কৰোঁ যে পিছত এতিয়াৰ পৰা সিহঁতে অলপমান গুৰুত্ব দিয়ক অলৰেডি এখন মিটিং হৈছে ডাঙৰ এই ৰিচেণ্টলি টেষ্ট কৰাৰ পিছত অষ্ট্ৰেলিয়াৰ লগত এখন ডাঙৰ মিটিং এখন হৈছে গোটেই বৰ্ডখনৰ আৰু পুৰণা ডাঙৰ সিহঁতৰ ছাৰ ভিভ ৰিচাৰ্ড হওক ব্ৰাইন লাৰা হওক এই গোটেইবোৰ ডাঙৰ মানুহৰ লগত এখন মিটিং কৰিছে তেওঁলোকে আই হোপ আমি পিছলৈকে দেখা পাম এটা ভাল পাৰফৰ্মেঞ্চ এটা দেখা পাম ইভেন T20 বুলি নহয় টেষ্ট ক্ৰিকেট আপকামিং ডেজত ইণ্ডিয়াই কিন্তু ৱেষ্ট ইণ্ডিজৰ লগত খেলিব খেলাটো উচিতো ইণ্ডিয়াই বাকীবিলাক বৰ্ডকো বহুতখিনি উঠাইছে ওপৰলৈকে যেন আমি নেপালকো ভালেখিনি চান্সেছ কৰিছোঁ প্ৰভাইড কৰিছোঁ আফগানিস্তানক আমিয়ে ইণ্ডিয়াই আপলিফ্ট কৰা টাইপ হৈ যায় গতিকে আফগানিস্তানতো হোম গ্ৰাউণ্ড ইণ্ডিয়া আছে দেহৰাদুনত আছে গতিকে ৱেষ্ট ইণ্ডিজৰ লগত খেলক আৰু ৱেষ্ট ইণ্ডিজ মই বিচাৰোঁ এজ এ ক্ৰিকেট ফেন ৱেষ্ট ইণ্ডিজ বৰ্ডখন আৰু এবাৰ আপলিফ্ট হোৱাটো মই বিচাৰোঁ যে ৱেষ্ট ইণ্ডিজ টিমটোৱে মানে ফাইট বেক দিয়ে যাতে গেমত তাৰমানে হাৰি নাযায় মানে এই 200ৰ ওপৰত টাৰ্গেট দি যেতিয়া 17 অভাৰ 16 অভাৰত মেটচ ফিনিছ কৰিছে অপজিশ্যন টিমে তেতিয়া এনেকুৱা লাগে যে মানে সিমান ৰানো এনাফ নহয় বৰ্তমান শোচনীয় অৱস্থা সেইটোৱে ক'ব বিচাৰোঁ যে বৰ্তমান শোচনীয় চব ফৰ্মেটত এইটোৱে আছিল আজিৰ আপডেট ভালেকেইটা আপডেট আমি কভাৰ কৰিলোঁ এইটো ভিডিঅ'ত তো এনেকুৱা আপডেটবিলাক পাব চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আপোনালোকে কি ভাবে ইণ্ডিয়া পাকিস্তান মেটচ হোৱাটো বিচাৰেনে আপোনালোকে যদি বিচাৰে নিবিচাৰে কি আপোনালোকৰ পইণ্ট অফ ভিউ কমেণ্ট কৰি জনাব নে কি আৰু আমি প্ৰমিছ কৰিছোঁ ক্ৰিকেটৰ দুনিয়াৰ চব ভিডিঅ' চব খবৰ আমি আপোনাৰ তাৰ লগত একদম ফাষ্টেষ্ট শ্বেয়াৰ কৰিম চবতকৈ আগতে কৰিবৰ কাৰণে চেষ্টা কৰিম চব আপডেট পাব ক্ৰিকেটৰ আৰু নট অনলি ইণ্ডিয়ান টিম all over the world global cricket thank you so much thank you